নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ কেইবাজন বন্ধুৱে মোক প্ৰশ্ন কৰিছিলে যে স্মল ইণ্ডাষ্ট্ৰী বিজনেছবিলাকৰ যেনেকৈ ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, টয়লেট ক্লিনাৰ, এই ইণ্ডাষ্ট্ৰীবিলাক কৰি মই লাখ টকাৰ উপাৰ্জন কৰিব পাৰোঁ নেকি, বা মই মোৰ কেৰিয়াৰটো মই বনাব পাৰোঁ নেকি, মই ষ্টেবল হৈ কাম কৰিব পাৰোঁ নেকি। বন্ধুসকল, যেতিয়া আপুনি এই ধৰণৰ ইণ্ডাষ্ট্ৰীবিলাক ষ্টাৰ্ট কৰে, আপুনি জাষ্ট মন কৰক যে আপুনি ক্লিনিং প্ৰডাক্ট মেকিং কৰিছে আৰু সেই ক্লিনিং প্ৰডাক্ট ডাঙৰ ডাঙৰ কোম্পানীয়ে কাম কৰি আছে। সেই ক্লিনিং প্ৰডাক্টত ডাঙৰ ডাঙৰ মডেল, ডাঙৰ ডাঙৰ অমিতাভ বচ্চন নিচিনা ধনী নিচিনা মানুহক তেওঁলোকে মডেল হিচাপে লৈ এই ইণ্ডাষ্ট্ৰীটো আগবঢ়াবলৈ কাম কৰি আছে। নিশ্চিত ৰূপত আপুনিও এই ইণ্ডাষ্ট্ৰীটো আগবঢ়াই নিব পাৰে, আপুনি কৰিব পাৰে, আৰু আপুনি নিজে এমপ্লয়ড হোৱাৰ লগতে হাজাৰজনক এমপ্লয়ড কৰাৰ আপুনি পথ বান্ধিব পাৰে। আমি সকলোৱে কাম কৰোঁ, নিজৰ জীৱন জীৱিকাৰ কাৰণে সকলোৱে কাম কৰোঁ, কিন্তু আমি নিজৰ লগতে হাজাৰজনক এমপ্লয়ড কৰিবৰ কাৰণে যি প্ৰচেষ্টা কৰা দৰকাৰ, সেই প্ৰচেষ্টা আপুনি এই প্ৰডাক্টবিলাক মেনুফেকচাৰিং কৰি কৰিব পাৰি। এই প্ৰডাক্ট মেনুফেকচাৰিং কাৰণে ক্লিনিং প্ৰডাক্ট যেনেকৈ ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, ডিছৱাশ্বাৰ, এই উদ্যোগবিলাক কৰিবৰ কাৰণে গভৰ্ণমেণ্টে বিভিন্ন সময়ত আপোনাক ছাবচিডি প্ৰভাইড কৰে, বিভিন্ন স্কিম দিয়ে, লগতে বেংকে আপোনাক লোন অফাৰ কৰে। গতিকে আপুনি এই ধৰণৰ উদ্যোগবিলাক আপুনি নিশ্চিত ৰূপত এটা পজিটিভ মাইণ্ড লৈ আপুনি কাম কৰিব পাৰে, আৰু আপোনাৰ যদি প্লানিংটো ভাল হয়, ৰোড মেপ ঠিক হয়তো আপুনি নিশ্চিত ৰূপত ভাল উৎপাদন কৰিব পাৰিব। এতিয়া বহুত সময়ত প্ৰব্লেমছ থাকে যে এই প্ৰজেক্টবিলাক কৰিবৰ কাৰণে একজেক্টলি মই আণ্ডাৰষ্টেণ্ড কৰি গৈছোঁ আৰ্নিং কিমান, লছ কিমান, লাভ কিমান। আপুনি সহজকৈ এটা কাম কৰিব, প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম, তাতে গুগলত চাৰ্চ কৰিব, আৰু তাৰ যিটো ৱেবছাইট আছে তাতে গৈ আপুনি প্ৰজেক্টখিনি চাব। আপোনাৰ যিটো চইচ, আপুনি যিটো প্ৰজেক্ট কৰিব বিচাৰিছে সেই প্ৰজেক্টটো আপুনি চাৰ্চ কৰিব, আৰু আপুনি তাৰপিছত আণ্ডাৰষ্টেণ্ড ভালকৈ প্ৰিণ্টিং কৰি আপুনি পঢ়ি লওক যে একজেক্টলি প্ৰজেক্টটো লাভ লোকচান কিমান আছে, মই কেনেকৈ কৰিলে ভাল হয়। আপুনি তাক ভৰসা কৰি কাম কৰক, যিহেতু সেই ধৰণেই গভৰ্ণমেণ্টে আপোনাক ছাপোৰ্ট কৰে, বেংকে আপোনাক সেই ধৰণে লোন দিয়ে। গতিকে আপুনি সেই প্ৰজেক্টটোৰ ওপৰত বেছ কৰি আপোনাৰ প্ৰজেক্টটো আপুনি আপোনাৰ কামটো আগবঢ়াই লৈ যাওক। নিশ্চিত থাকক যে ক্লিনিং প্ৰডাক্ট ছেকশ্যনত যদি আপুনি কাম কৰে, অতি উচ্চ উৎপাদন কৰিব পাৰিব, কাৰণ অসমৰ নিচিনা অঞ্চলত প্ৰডাকশ্যন যথেষ্ট কম হয়, মেক্সিমাম প্ৰডাক্ট বাহিৰৰ পৰা আহে। ইয়াৰ ৰিকুৱাৰমেণ্ট যিমান আছে, এতিয়া কেতিয়াও আপুনি অভাৱ পূৰণ কৰিব নোৱাৰে। আমাৰ ইণ্ডাষ্ট্ৰিজ কম আছে, স্মল ইণ্ডাষ্ট্ৰী লেভেলতো বহুত কম ইণ্ডাষ্ট্ৰী আছে। সেইকাৰণে আপুনি চান্স লোৱা দৰকাৰ, আপুনি কাম কৰা দৰকাৰ, সুন্দৰ সময়, ৰাইট টাইম হয়। গভৰ্ণমেণ্টে বহুত স্কিম আপোনাৰ কাৰণে ৰেডি কৰিছে, সেই স্কিমবিলাকত আপুনি জাপ মৰা দৰকাৰ, আপুনি আগবঢ়া দৰকাৰ। আপুনি যেতিয়া ভাবি লয় যে মই এই ইণ্ডাষ্ট্ৰীটো কৰিম, তাৰ পৰা আপুনি ডকুমেণ্টেশ্যন বনোৱা ষ্টাৰ্ট কৰক, আপুনি প্ৰডাক্ট মেনুফেকচাৰিং ষ্টাৰ্ট কৰক, মাৰ্কেটিং ষ্টাৰ্ট কৰক, নিজৰ ব্ৰাণ্ডটো প্ৰমোশ্যন ষ্টাৰ্ট কৰক, ডকুমেণ্টেশ্যন নিজৰ ট্ৰেডমাৰ্কটো লওক, নিজৰ প্ৰজেক্টটো আপুনি পাব্লিচিটি কৰিবৰ কাৰণে, ব্ৰেণ্ডিং কৰিবৰ কাৰণে নিজৰ ট্ৰেডমাৰ্ক লওক আপুনি। প্লাছ আপুনি তাৰ এটা সুন্দৰ মাৰ্কেটিং প্লান কৰক, ডিজিটেল মাৰ্কেটিং কৰক, লোকেল পাব্লিচিটি কৰক, আৰু কাষ্টমাৰক বিলিভ ফেক্টৰটো বিল্ড আপ কৰক। প্ৰডাক্ট মেনুফেকচাৰিঙত আপুনি ল' কোৱালিটি, মিডিয়াম কোৱালিটি, হাই কোৱালিটি, এক্সপৰ্ট কোৱালিটি, এনেকৈ ভেৰাইটি কোৱালিটি প্ৰডাক্ট মেনুফেকচাৰিং কৰিবলৈ শিকক আপুনি। ডকুমেণ্টেশ্যনৰ বেষ্ট ডকুমেণ্টছ বনাওক, যাতে আপোনাৰ অৰ্গেনাইজেশ্যনটোৰ ইমান বেষ্ট ডকুমেণ্টছ থাকে যাতে প্ৰত্যেকজন লোকে আপোনাক বিলিভ এণ্ড ফেইথত লয়। ডকুমেণ্টেশ্যন, প্ৰডাক্ট মেনুফেকচাৰিং এণ্ড মাৰ্কেটিং গোটেইখিনিতে আপুনি এক্সপাৰ্ট হওক, কিয়নো এজন এণ্টাৰপ্ৰিনাৰে গোটেই বিষয়বিলাকত নলেজ লোৱা দৰকাৰ, নিজকে এক্সপাৰ্ট কৰা দৰকাৰ। এই এক্সপাৰ্টনেছটোত হৈ আপুনি কাম কৰিব পাৰে। লগতে আপোনাৰ যি মেণ্টেল যি কণ্ডিশ্যনছ ভেৰি ষ্ট্ৰং কৰক, আপুনি সাহসী হওক, আৰু আপুনি যিকোনো ক্ৰিটিকেল মমেণ্ট, যিকোনো বেয়া চিজন ফাইট কৰিবৰ কাৰণে আপুনি ৰেডি থাকক। আপ এণ্ড ডাউন নিশ্চয় হ'ব, জয় পৰাজয় যুদ্ধত থাকিব, দুখ কষ্ট থাকিব, কিন্তু আপোনাৰ লক্ষ্যস্থল পাবৰ কাৰণে আপুনি সকলো হেলা ৰঙে পাৰ হৈ যাবলৈ আপুনি শক্তি আহৰণ কৰাটো দৰকাৰ। নিশ্চিত ৰূপত যদি আপুনি চেষ্টা কৰে, আপুনি যদি অভ্যাস ৰাখে, আপুনি পাৰিব। আমি বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদে অৰ্গেনাইজ কৰোঁ। এই ৱৰ্কশ্বপবিলাকৰ জৰিয়তে আপুনি শিকিব পাৰিব কেনেকৈ আমি এই ব্যৱসায়বিলাক আমি আগবঢ়াই ল'বলৈ চেষ্টা কৰোঁ। আমাৰ বিভিন্ন সময়ত চেণ্টাৰ আমি অপেনিঙৰ এডভাৰটাইজমেণ্ট কৰোঁ। আপোনালোকে আমাৰ চেণ্টাৰ ষ্টাৰ্ট কৰিব পাৰে, আপোনালোকে আমাৰ মেম্বাৰ্ছ হ'ব পাৰে, আপোনালোকে আমাৰ সৈতে জড়িত হৈ ব্যৱসায় কৰিব পাৰে, আৰু অৰ্গেনাইজেশ্যনটোৰ যিটো ৱেবছাইট অনলাইনত আপুনি জড়িত হৈ অনলাইনত এটা কেম্পেইন আপুনি চলাই পেলাই সুন্দৰ উপাৰ্জন কৰিব পাৰিব। গতিকে বন্ধুসকল, আহক লগ লাগো, সকলো লগ লাগি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰোঁ, সুন্দৰ কৰ্মমুখী এক যুৱ চামক আমি আগবঢ়াই লৈ যাওঁ, আৰু আমি এক আন্দোলনৰ ৰূপ দিওঁ।